বটদ্ৰৱা আৰক্ষীয়ে এই জুৱা খেলাখন বন্ধ নকৰাত আমি নগাঁও আৰক্ষীক বাৰম্বাৰ জনাইছিলো আৰু সেই নগাঁও আৰক্ষীয়ে জনোৱাৰ পিছতহে ইয়াত বটদ্ৰৱা হাইডুবিৰ যিটো জুৱা খেল আছিল ইয়াত আহি উৎখাত কৰিছিলে আৰু যি এজন নেকি কিবা সংখ্যালঘু সংগ্ৰাম পৰিষদ নেকি ইয়াৰ নেতা ই কেনেকুৱা এজন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কি পৰ্যায়ৰ নেতা এইটো নাজানো কিন্তু এই নেতাজনে আমচুক যে সাঙুৰি নিছে ই যে কেনেকুৱা এজন মানুহ আমি ভালকে জানো আৰু বটদ্ৰৱা থানাৰ আহে পাহে যিবিলাক ৰাইজ আছে ৰাইজেও জানে ৰাতিপুৱা 9টাৰ পৰা ৰাতি 12টা 11টালৈকে আপোনাৰ থানাত থাকে ই থানাত থাকি কি কৰে এটা সংগঠন যদি ই কৰে সংগঠনৰ নেতা থানাত কি কাম ইমান দিনে ৰাতি একেলগে আৰু এই আৰক্ষীৰ লগত ইয়াৰ এক বহুত বুজাবুজি আছে নহলে ই থানাত কি কাম তাত কোন থানাত কাম নহয় আছে ৰাইজৰ হৈ কাম কৰিলে অলপ সময় থাকিব পাৰে আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা বেলেগ কথা কিন্তু দিনে ৰাতি থানাত একো কাম নাই এইটো আমি ভালকে জানো আৰু এইজন যি একাংশ সংবাদ মাধ্যমত আমি নিউজখন প্ৰচাৰ চলাইছিলে এই সংবাদ মাধ্যমৰ ওপৰত আমি ইতিমধ্যে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছো গতিকে ইয়াক আমি নিন্দা কৰিছো আৰু গৰিহণা দিছো যে এওঁলোকৰ তথ্যহীন নিউজ আপোনালোকে আৰু দ্বিতীয় নেক্সট টাইম আপোনালোকে নবজাব আৰু আপোনালোক কিমান দক্ষ সেইটোও নাজানো কাৰণ দক্ষ এজন সাংবাদিকে কেতিয়াও এনেকুৱা নিউজ প্ৰচাৰ নচলে সংবাদ মাধ্যমত হাইডুবিৰ যিটো জুৱা খেল আছিলে ইয়াত আমচু কোনো ধৰণৰ জড়িত নহয় আৰু যি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ চলাইছে যে আমচু হাইডুবি জুৱা খেলৰ লগত জড়িত কিন্তু এয়া ভিত্তিহীন কথা আৰু নাজানো এই সাংবাদিকজন কিমান দক্ষ কাৰণ দক্ষ হলে এজন সাংবাদিকে উদয় তথ্যত নিউজ নবজায় আৰু যিটো ঘটনাটো হৈছে জুৱা খেল ভাঙিব লাগে পুলিচে আৰু আমি বটদ্ৰৱা আৰক্ষী থানাত বাৰম্বাৰ জনাই আহিছিলো যেতিয়া জুৱা খেল বহে তেতিয়া আমি জনাইছো যে জুৱা খেল বহিছে বুলি কিন্তু বটদ্ৰৱা আৰক্ষী থানাৰ পৰা যেতিয়া আমি অচিনাইতে যেতিয়া আমি ঘটনাটোৰ বিষয়ে জনাই যেতিয়া নেকি আপোনাৰ আৰক্ষী ভৱনৰ পৰা বাহিৰত আহো তেতিয়া গম পাই যায় জুৱা খেলখন ভাঙি যায় গতিকে ইয়াত নাজানো কিমান কি অংক আছে ইয়াত এটা মোটা অংকৰ বিনিময়ত হয়তো হয় নাথাকিলে আমি আৰক্ষীক জনোৱাৰ লগে লগে জুৱা খেল কিয় ভাঙে আৰু আগতে নাভাঙে পিছতো নাভাঙে যেতিয়া আমি খবৰটো দিওঁ আৰক্ষীক তেতিয়াই জুৱা খেল এখন ভাঙে ইয়াত এটা বৃহৎ বুজাবুজি আছে চাগে সেইটো আমি আমচুৱে দাবী কৰিছো আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কি পৰ্যায়ৰ নেতা নাজানো এই 2-3 জনে মানুহে সংবাদ মাধ্যমত প্ৰচাৰ কৰিছে যে আমচু ইয়াৰ লগত জড়িত গতিকে এইসকলৰ মানুহক আমি ক'ব বিচাৰিছো যে আমচু কোনো জুৱা খেলাৰ লগত বা কোনো হেৰিৰ লগত জড়িত নহয় গতিকে আমচুৰ স্পষ্ট কথা আমচুৱে কিমান কাম কৰি আছে ৰাইজ অৱগত আৰু পুলিচ প্ৰশাসন অৱগত আৰু আপোনালোকে কৈছে ৰাইজে আমাক জনাইছে গতিকে এইটো এটা মিছা কথা গতিকে আমাৰ ঘৰৰ যদি কাহত জুৱা খেলখন চলিছিল ৰাইজে আমাক জনাব ৰাইজে কিন্তু এটা ৰাইজেও আমাক কিন্তু জনোৱা নাই গতিকে আপোনালোকক কোনে জনাইছে কি কথা নাজানো গতিকে আমি এই কথাটো ক'ব বিচাৰিছো যে আপোনালোকে কিছুমান তথ্যহীন কথা কৈছে গতিকে আমচুক আপুনি সামৰি নল'ব কিন্তু ইয়াৰ পৰিণাম কিন্তু ভয়ানক হ'ব আৰু আপোনালোকে কি কাম কৰি আছে এইটো ৰাইজে গম পাই আছে আপোনালোকে কেনেকুৱা পৰ্যায়ৰ মানুহ ৰাইজে জানে গতিকে আজিৰ পৰা কেইদিনমান আগতো আপোনালোকে এটা ল'ৰাক মানে আপোনালোকে 25,000 টকা থানা পুলিচৰ দোহাই দি ল'লে সেই কথাখিনি আমি সেই এফআইআৰৰ যোগেদি আমি ক্ৰাইম ছাৰক জনাইছো আপোনালোকৰ প্ৰশাসনক কিয় দোষাৰোপ নকৰে তাৰ মানে কি আপোনালোকৰ প্ৰশাসনৰ লগত মিতাৰিলি আছে এটা না ভাল সম্পৰ্ক আছে যোৱাকালি ৰাতিও আমি চাইছো আপোনালোকে 12টাৰ পৰা থানাৰ পৰা যায় তাৰ মানে কি বুজাব বিচাৰিছে আপোনালোকে যে আপোনালোকে হেৰি কৰি দিছে নেকি সমাজৰ কিবা ভাল কাম কৰি আছে নেকি আপোনালোকে কিমান ভাল কাম কৰিছে আমি আজিৰ পৰা 1 সপ্তাহমান আগত আমি এটা মানুহে আমাক কমপ্লেইন কৰিছে যে আপোনালোকে এটা মানুহৰ পৰা 25,000 টকা পুলিচৰ বাবুকি দি লৈছে সেইটো আমি ক্ৰাইম ছাৰক জনাইছো সেই মানুহজনে যে এফআইআৰ দিছে